ধেমাজি জিলাৰ গেৰুকামুখত বীৰ লাচিত সেনা অসমৰ বৃহৎ ৰাজহুৱা সভা। সভাত অংশগ্ৰহণ বীৰ লাচিত সেনা অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহা। অসম অৰুণাচলৰ সীমা বিবাদৰ ওপৰত মন্তব্য। নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত খিলঞ্জীয়া অসমীয়াৰ স্থায়ী নিযুক্তিৰ ওপৰত মন্তব্য। বহিৰাগত কোম্পানীত মালিকাধীন প্ৰকল্পত অসমীয়া কৰ্মকৰ্তাৰ ওপৰত চলোৱা আতিশয্যৰ স্থায়ী সমাধান। সমীপৱৰ্তী কৃষি গৱেষণা প্ৰকল্পত অসমীয়া যুৱক যুৱতীৰ 80% নিযুক্তি। বছৰ বছৰ ধৰি গেৰুকামুখ অঞ্চলত বাস কৰা অসমীয়া ভূমিপট্টাৰ ওপৰত মন্তব্য প্ৰদান কৰাৰ উপৰিও ঢকুৱাখানাৰ হাপতিয়া চেতিয়া গাঁৱৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ ওপৰতো বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে বীৰ লাচিত সেনাৰ শৃংখল চলিহাই। এখন সংগ্ৰাম হ'ব আৰু আজিকালি কি হয় জানে, বিজেপিৰ অৱস্থা অলপ বেয়া হৈছে। যেতিয়া বীৰ লাচিত সেনাৰ মিটিং থাকে তেতিয়া বিজেপিয়ে ওচৰত এখন সভা দিয়ে। বীৰ লাচিত সেনালে বিজেপিয়ে ভয় কৰে, তাক সেইটো প্ৰমাণ আমি দাঙি ধৰিছে অসমৰ খিলঞ্জীয়া জনগণ। আমাৰ য'তে মিটিং থাকে তাতে বিজেপিৰ মিটিং থাকে। সৌসিদিনা অসমত এজন অসমীয়া মানুহে এজন জাতীয় সংগঠনৰ ল'ৰাক ফেচবুক লাইভ কৰি চৰ মাৰিছে। আজি 1 বছৰ আগৰ কথা। তাৰ পিছত সেই অসমীয়া মানুহজনক আমাৰ অসম পুলিচে সেৱা কৰি ধৰি আনি থানাত লালচা খুৱাই থানাত জামিন দি এৰি দিছে। আৰু আমি অসমীয়া মানুহ এজনক কৈ বুলি কওঁতে থু মাৰিছো বুলি কৈ আমাক NSA লগাই জেলত ভৰাই দিছে। কিন্তু যুঁজি আছো আৰু আমি যুঁজি যাম, আমি বীৰ লাচিত সেনাৰ সৈনিক হয়। আজি আমি আপোনালোকক বীৰ লাচিত সেনা সংগঠন হিচাপে অন্তত এটা কথা ক'ব পাৰো, বীৰ লাচিত সেনাৰ কোনো কেন্দ্ৰীয় নেতৃত্ব হওক, বীৰ লাচিত সেনাৰ আঞ্চলিক নেতৃত্ব হওক, জিলা নেতৃত্ব হওক, কোনোবাই নহওক, বীৰ লাচিত সেনাৰ কোনো সৈনিকে NSPCৰ পৰা 1 টকা পইচা খোৱা নাই। কিন্তু মই আপোনালোকৰ সেইটো কথা ক'ব আৰু আমি সিহঁতৰ পৰা পইচা খোৱা নাই কাৰণে আমি সিহঁতক দম দিব পাৰোঁ। এইটো দুইখন চৰকাৰৰ মাজত মানে সদিচ্ছা নাই। এই কথাটো হৈছে, যদি সীমা সমস্যাত যদি আমাৰ খিলঞ্জীয়া মানুহে ভুগিবলগীয়া হয় তেনেহ'লেতো আমি প্ৰতিবাদ কৰিব লাগিব। আৰু কথাটো হৈছে, সেইদিনা এখন আমি মিটিঙত গৈছিলোঁ অৰুণাচলত। তাতো আমি কৈছোঁ যে সীমাৰ ক্ষেত্ৰত কোনো কাৰণে অসমে আপোচ নকৰে। আৰু যিহেতু আমি ভাই ককাইৰ দৰে ইমান শ বছৰ ধৰি জীয়াই আছোঁ, সাধাৰণ অলপ মাটিৰ বাবে আমি কিয় নিজৰ মাজত ভাতৃত্ববোধটো শেষ কৰিব লাগে। কিন্তু এইটোও নহয় যে আমাৰ সহনশীলতাটোক তেওঁলোকে দুৰ্বলতা বুলি ভাবিলে নহ'ব। আৰু সেইকাৰণে এইটো আচলতে দায়িত্ব চৰকাৰৰ। চৰকাৰে বহুত দম্ভালি মৰাৰ কথা কয়, কিন্তু মূৰৰ ওপৰত গৈ একোৱে সমাধান কৰিবগৈ নোৱাৰে। আৰু সেইকাৰণে আমি কৈছোঁ, যদি অৰুণাচলৰ এইটো মানে সীমা সমস্যাটো যদি সমাধান চৰকাৰে কৰিব নোৱাৰে, তেন্তে ৰাইজৰ লগত এখন ৰাইজমেল দিয়ক। অৰুণাচলৰ ৰাইজৰ লগত অসমৰ ৰাইজৰ লগত ৰাইজমেল দিয়া এক চৰকাৰী মধ্যস্থতাত এই বিবাদটো শেষ হোৱাটো আমি বিচাৰোঁ। যিটো এতিয়া বৰ্তমান ঘটনাটো আমি নিউজত দেখি আছোঁ, আৰু অসম আৰক্ষীৰ এক বৃহৎ বিফলতা, অসমৰ CID বিভাগৰ বৃহৎ বিফলতা। CID বিভাগে আমাৰবোৰক পুৰুকটা বিচাৰি পায়, এৰেষ্ট কৰিবলৈ বিচাৰি পায়, জেললৈ দিবলৈ বিচাৰি পায়। কিন্তু এতিয়া এই ঘটনাটো তদন্ত কিয় CIDয়ে কৰিব পৰা নাই, আমাৰ আচলতে হাঁহি উঠিছে। অসম আৰক্ষীয়ে যিটো অসম আৰক্ষীৰ কথা খুব ডাঙৰ ডাঙৰ কথা ফেচবুকত DGP মহোদয় ডাঙৰীয়াই লিখি থাকে, কিন্তু সেই অসম আৰক্ষীৰ ফোপোলা স্বৰূপটো ওলাই পৰিছে। সামান্য এটা হত্যাকাণ্ডৰ গোচৰ তেওঁলোকে নিষ্পত্তি কৰিবলৈ 1 মাহৰ ওপৰ লাগিছে। এইটো আচলতে অসম আৰক্ষীৰ বিফলতা। ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈছিলে, আৰু অখিল গগৈ শিৱসাগৰৰ পৰা জিকোৱাত বীৰ লাচিত সেনাৰ খুব ডাঙৰ ভূমিকা আছিলে। আৰু বীৰ লাচিত সেনাই 26তো বিজেপি বিৰোধী স্থিতি ল'ব। আৰু আমি কিন্তু জাতীয়তাবাদৰ পক্ষত আছোঁ, আৰু জাতীয়তাবাদ শক্তিশালী হোৱাটো আমি বিচাৰোঁ। আৰু 2026ত বিজেপিক উজনি অসমৰ উত্তৰ অসমত হৰুৱাবলৈ যিমানখিনি কৰিব লাগে বীৰ লাচিত সেনা অসমে কৰিব। কাম সম্পূৰ্ণ হৈছে। এতিয়া কথাটো হৈছে, NSPCত যাতে বহিৰাগত মানুহে NSPC দখল কৰিব নোৱাৰে। ইয়াত খিলঞ্জীয়া মানুহ 100% খিলঞ্জীয়া মানুহৰ ইয়াত আধিপত্য থাকিব লাগিব। খিলঞ্জীয়া মানুহৰ আধিপত্য নাথাকিলে NSPCৰ বিৰুদ্ধে আন্দোলন হ'ব। আৰু বীৰ লাচিত সেনাই অসমে আগতে NSPCৰ বিৰুদ্ধে আন্দোলন কৰা নাই। আৰু যদি খিলঞ্জীয়া মানুহক অগ্ৰাধিকাৰ নিদিয়ে, যদি খিলঞ্জীয়া মানুহক নিযুক্তি নিদিয়ে, তেতিয়া গণতন্ত্ৰৰ শেষ স্থলকে আন্দোলন হ'ব আৰু ভয়ংকৰ আন্দোলন হ'ব। NSPCয়ে ফল ভুগিব লাগিব তেতিয়া। আৰু সেইকাৰণে আমি এখন স্মাৰক পত্ৰ দিম
খুব প্ৰথমে খুব নম্ৰতাৰে বুজোৱা হ'ব আৰু নম্ৰতাৰে যদি নুবুজে NSPCৰ ওপৰত ব্যৱস্থা লোৱা হ'ব। এইটো অসমৰ খিলঞ্জীয়া জনগণে, গেৰুকা অঞ্চলৰ খিলঞ্জীয়া জনগণ, ধেমাজি অঞ্চলৰ খিলঞ্জীয়া জনগণ, লখিমপুৰৰ খিলঞ্জীয়া জনগণে, মাজুলীৰ খিলঞ্জীয়া জনগণে ইয়াৰ ওপৰত ব্যৱস্থা ল'ব। সমগ্ৰ পৰিয়ালৰ বাবে খুব সুখৰ দিন। আজি গেৰুকামুখত প্ৰায় শতাধিক মানুহে আমাৰ মঞ্চখনৰ লগত জড়িত হৈছে আৰু অনাগত দিনত গেৰুকামুখ অঞ্চলৰ ৰাইজৰ হকে, ইয়াৰ খিলঞ্জীয়া জনগণৰ হকে কাম কৰি যাবলৈ আমি বদ্ধপৰিপক্ক। গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।